হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। মই সন্ধ্যাখিনি আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই এটা নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ব'লকচোন আজিৰ ভিডিঅ'টো চাওঁ। গান লিখিলেই গান নহয়, সকলো সময়ত ভাল মাতেৰেই গায়ক নহয়। ভাল গানে, ভাল গানৰ কথাই মানুহক আকৰ্ষণ কৰে, ভাল ব্যক্তিত্বই মানুহক আকৰ্ষণ কৰে, আৰু সেই ব্যক্তিত্বৰ অধিকাৰী আমাৰ জুবিন দা। জুবিন দাৰ কিছু কথা লৈ আজি মই মোৰ ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে একেবাৰে স্কিপ নকৰাকৈ চাব। নাম জুবিন গাৰ্গ, প্ৰকৃত নাম জুবিন বৰঠাকুৰ, ঘৰত মতা নাম গল্ডি। জুবিন দাৰ জন্ম হৈছিল 1972 18 নৱেম্বৰ। স্থান গাৰো পাহাৰ তুৰা। শিক্ষা জীৱন যোৰহাট কাৰ্মেল ইংৰাজী মিডিয়াম স্কুলৰ পৰা তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল কৰিমগঞ্জ হাইস্কুলৰ বিজনী বন্ধৱ হাইস্কুলত। 1988 আৰু 89ত তামোলপুৰ নলবাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল জগন্নাথ বেজবৰুৱা কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত। জুবিন দাৰ হবি গান শুনা, চিনেমা চোৱা আৰু ভিন ভিন আহাৰৰ জুতি লোৱা। ধনাত্মক দিশ কনফিডেন্স, ঋণাত্মক দিশ বহুতো আছে। টাৰ্ণিং পইণ্ট গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইউথ ফেষ্টিভেল। প্ৰিয় ঠাই টাৱাং আৰু প্ৰিয় ৰং কলা। তেখেতৰ প্ৰিয় খাদ্য অসমীয়া খাদ্য। প্ৰিয় নাৰী মাতৃ ইলি বৰঠাকুৰ। প্ৰিয় গ্ৰন্থ ইয়াৰ্লিং আৰু চাৰ্লি চেপলিনৰ আত্মজীৱনী। 1989ৰ যোৰহাটৰ বঙালপুখুৰীত নিগাজিকৈ থাকিবলৈ লয়। 1992ত অডিঅ' এলবাম অনামিকা, অৰ্থাৎ আমাৰ সকলোৱে প্ৰিয় এলবাম অনামিকাই মুক্তি লাভ কৰিছিল। 2000 চনত গৰিমা শইকীয়াৰ সৈতে তেখেতৰ বিবাহ হৈছিল। জুবিন দাৰ প্ৰিয় ব্যক্তি হ'ল বিষ্ণুপ্ৰসাদ ৰাভা আৰু চাৰ্লি চেপলিন। প্ৰিয় গায়ক কিশোৰ কুমাৰ আৰু প্ৰিয় গায়িকা আশা ভোছলে। প্ৰিয় অভিনেতা মাৰ্লো ব্ৰাণ্ডে আৰু প্ৰিয় অভিনেত্ৰী মীনা কুমাৰী। জুবিন দাই বিদেশতো বহুতো শ্ব' কৰিছিল। তাৰ ভিতৰত 2002ৰ অক্টোবৰত ডুবাইত বলিউড শ্ব', 2008ৰ জুলাইত আমেৰিকাৰ অষ্টিনত শ্ব' কৰিছিল, 2007ৰ জুলাই আমেৰিকাত পেনচিলভেনিয়াত কৰিছিল শ্ব', 2008ৰ ফেব্ৰুৱাৰীত নিউয়ৰ্কত শ্ব' কৰিছিল, 2007ৰ এপ্ৰিলত ডুবাইত শ্ব' কৰিছিল আৰু 2007ৰ এপ্ৰিলতে ওমানত বিহু শ্ব' কৰিছিল। আপোনালোকে বাৰু জুবিন দাৰ অভিনয় চাই কেনেকুৱা পায়? জুবিন দাই বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰিছে। তাৰ ভিতৰতে তুমি মোৰ মাথো মোৰ ছবিখন অন্যতম। তুমি মোৰ মাথো মোৰ ছবিখন 2000 চনত ৰিলিজ হৈছিল আৰু তাত তেওঁ ঋষিৰ চৰিত্ৰত প্লে' কৰিছিল। ইয়াৰ পিছতে তেখেতে দীনবন্ধু ছবিখনত অভিনয় কৰিছিল। তাৰপিছতে মন যায় বোলছবিখনত নিশিতা গোস্বামীৰ সৈতে অভিনয় কৰিছিল। ৰ'ডৰ চিটিখনত তেওঁ বাবাৰ চৰিত্ৰ প্লে' কৰিছিল আৰু ইয়াৰ পিছতে গানে কি আনে ছবিখনত তেখেতে নীলক জোনাক বৰুৱাৰ ৰোল প্লে' কৰিছিল। কাঞ্চনজংঘাখনত অনিৰ্বাণৰ এটা সুন্দৰ চৰিত্ৰ আপোনালোকে সকলোৱে হয়তো চাইছে, বহুত জনপ্ৰিয় হৈছিল কাঞ্চনজংঘা। ইয়াৰ পিছতে মিছন চাইনায়ো বহুত সমাদৰ লাভ কৰিছিল, তাত তেখেতে কৰ্ণেল গোস্বামীৰ ৰোল প্লে' কৰিছিল। জুবিন দাৰ এই ছবিকেইখন বহুত জনপ্ৰিয় হৈছিল। প্ৰতিখন ছবিয়ে জুবিন দাৰ আচলতে আমাৰ সকলোৱে মনত এতিয়াও সোমাই আছে। বিশেষকৈ এতিয়াও নতুনকৈ শুভমুক্তি লাভ পোৱা কাঞ্চনজংঘা আৰু মিছন চাইনা এই ছবিকেইখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ অভিনয়ে সকলোকে আপ্লুত কৰিছিল। জুবিন দাই তেখেতৰ নিজৰ দক্ষতাৰে বহুতো এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত গুৱাহাটী কলেজৰ ইউথ ফেষ্টিভেলত পশ্চিমীয়া সংগীতত গ'ল্ড মেডেল পাইছিল। য়ালি শিক্ষক গীতিৰ বাবে তেখেতে মালয়েছিয়াত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিল 2006ত। আনহাতে কলকাতাত ছবি জগতে একেৰাহে দুবাৰকৈ জুবিন দাক কলাকাৰ বঁটা আগবঢ়াইছিল। আকৌ এফালে শুধু তুমি বাংলা ছবি পৰিচালনাৰ বাবে বেংগল ফিল্ম জাৰ্নেলিষ্ট 2005ত তেখেতক বঁটা আগবঢ়াইছিল। বলিউডৰ ষ্টাৰডাষ্ট এৱাৰ্ড তেখেতে লাভ কৰিছিল। অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাও তেখেতে লাভ কৰিছিল। আনহাতে মুনলাইট মিডিয়া বঁটা তেখেতে লাভ কৰিছিল। 2007ৰ আইফা এৱাৰ্ডত বেষ্ট প্লেবেক ছিংগাৰ মেল তেখেতে বঁটা লাভ কৰিছিল। প্ৰাগ চিনে এৱাৰ্ডত 2015ত বেষ্ট মিউজিক ডাইৰেক্টৰ ৰ'ডৰ চিঠিৰ বাবে তেখেতে এৱাৰ্ড লাভ কৰিছিল আৰু 2018ত বেষ্ট ফিল্ম মিছন চাইনাৰ বাবেও তেখেতে বঁটা লাভ কৰিছিল।
জুবিনদাৰ কথা আচলতে কৈ থাকিলে শেষ নহ'ব, গতিকে মই যিমানখিনি জানিছিলোঁ আপোনালোকক সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। লগতে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।